মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ ঘনমূল কেনেকৈ উলিয়াই। সৰু সংখ্যাবিলাকৰ আমি পটককৈ ঘনমূল উলিয়াব পাৰি আৰু কোনো অংক নকৰাকৈ মুখে মুখেও ঘনমূল কি হ'ব কৈ দিব পাৰি। কিন্তু যদি ডাঙৰ সংখ্যা থাকে তো সেইবিলাক সংখ্যাৰ কেনেকৈ ঘনমূল উলিয়াবা এই ভিডিঅ'টোৰ পৰা আমি তাকেই শিকিবলৈ গৈ আছোঁ। তোমালোকে সুন্দৰভাৱে ধুনীয়াকৈ চাই থাকা। তো চোৱা, মই লিখি লৈছোঁ ঘনমূল উলিওৱা। কুৱেশ্যন আকাৰে লিখিছোঁ তলৰ সংখ্যাটোৰ ঘনমূল উলিওৱা। তো সংখ্যাটো আছে 1729। এনেকুৱা ধৰণৰ সংখ্যা, ডাঙৰ ডাঙৰ সংখ্যা থাকিলে তোমালোকে কেনেকৈ ঘনমূল উলিয়াবা, ঠিক আছে। তো মই এই কুৱেশ্যনটো সমাধান কৰিম। তো এই ক্ষেত্ৰত আমি কি পদ্ধতিৰ মাধ্যমেৰে ঘনমূল উলিয়াম? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি ঘনমূল উলিয়াম, ঠিক আছে। তো প্ৰথমতে তোমালোকে যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো লিখি ল'বা আৰু বক্স দি দিবা 1729। এইটো হ'ল সংখ্যা। তো চোৱা, লাষ্টত যদি যুগ্ম সংখ্যা থাকে তেতিয়াহ'লে আমি 2 দি ভাগ দিব পাৰি, 2 দি হৰণ দিব পাৰি, ঠিক আছে। তো চোৱা 17, প্ৰথমত আমি দুটা সংখ্যা ল'ব পাৰি, পিছত আমি দুটা সংখ্যা ল'ব নোৱাৰি। তো চোৱা 17ত 2 কেইবাৰ যাব? 8 বাৰ। তো 8 দুগুণ হৈ আছে 16। তো 1টো বাকী থাকিল। তো 17ৰ 1 যে বাচিছে সেইটো 2ৰ লগত লগাই দিম, কিমান হ'ব? 12। তো 12ত 2 কেইবাৰ যাব? 6 বাৰ। 2 6 গুণ 12, ঠিক আছে। আৰু থাকিল 8। 8ত 2 কেইবাৰ যাব? 4 বাৰ, ঠিক আছে। 2 4 গুণ 8। তো এইবাৰো শেষত যুগ্ম সংখ্যা আছে, তাৰমানে এইবাৰো আমি 2 দি হৰণ দিব পাৰি। তো ঠিক আছে। তো চোৱা 8 2ৰে যায়, কেইবাৰ যায়? 4 বাৰ। 2 4 গুণ 8। 6 2 দি কেইবাৰ যাব? 3 বাৰ। 2 3 বাৰ যাব। 2 3 গুণ 6। আৰু থাকিল 4 4 2 দি কেইবাৰ যাব? 2 বাৰ। 2 2 গুণ 4, ঠিক আছে। তো এইবাৰো চোৱা 2 আছিল এককৰ সংখ্যাটো, লাষ্টত 2 আছে, এইটো যুগ্ম সংখ্যা। তো এইবাৰো আমি 2 দি হৰণ দিব পাৰি, ভাগ দিব পাৰি। তো 2ত 4 2 কেইবাৰ যাব? 2 বাৰ যাব। এইবাৰ চোৱা 3, আমি 32 একেলগে ল'ব নোৱাৰি। এটা সংখ্যা প্ৰথমত দুটা ল'ব পাৰি, পিছত আমি এটা এটাকৈ ল'ব লাগে, ঠিক আছে। তো 3ত 2 কেইবাৰ যাব? 3ত 2 এবাৰ যাব। 2 গুণ 2। তো 3 আছে, 1 বাকী থাকিছে। তো 3ৰ 1টো যদি আমি 2ৰ লগত লৈ যাওঁ কিমান হ'ব? 12। তো 12ত 2 কেইবাৰ যাব? 2 6 গুণ 12, ঠিক আছে। এইবাৰো চোৱা এককৰ সংখ্যাটো 6 আছে, মানে যুগ্ম। তো এইবাৰ আমি 2 দি ভাগ দিব পাৰি। তো 2ত 2 যাব কেইবাৰ? 2 গুণ 2। এইবাৰ চোৱা 16 ল'ব নোৱাৰি, আমি প্ৰথমত দুটা ল'ব পাৰি, পিছত এটা এটাকৈ ল'ব লাগে। তো 1ত 2 এবাৰো নাযায়, মানে 0 বাৰেই ক'ব পাৰি। 2 0 গুণ 0। তো এই 1টো কি কৰিম? 6ৰ লগত লগাই দিম। তো এইবাৰ হৈ যাব 16। তো 16ত 2 কেইবাৰ যাব? 8 বাৰ, ঠিক আছে। তো এইবাৰো চোৱা এককৰ সংখ্যাটো 8 আছে, লাষ্টৰ সংখ্যাটো 8 আছে, মানে যুগ্ম, তাৰমানে এইবাৰো 2 দি ভাগ যাব। তো 10ক দুটা ল'ব পাৰি প্ৰথমত। 10ত 2 কেইবাৰ যাব? 2 5 গুণ 10, ঠিক আছে। পিছত থাকিল 8 2 4 গুণ 8 হৈ গ'ল। তো এইবাৰো চোৱা যুগ্ম সংখ্যা আছে, ঠিক আছে। যদি 4টো যুগ্ম সংখ্যা, তো এইবাৰো 2 দি আমি ভাগ দিব পাৰিম। তো 5ত 2 যাব, 2 2 গুণ 4। 5ৰ 1 বাকী থাকিছে, 4ৰ লগত লগাই দিম, 14 হৈ যাব। 2 7 গুণ 14, ঠিক আছে। এইবাৰ চোৱা এককৰ সংখ্যাটো যুগ্ম নহয়। তো এইবাৰ আমি যুগ্ম নহ'লে 3 5 7 9 এনেকুৱা সংখ্যাৰে মানে দি চাব লাগিব, যায় নেকি হৰণ। তো ইয়াত 27 ওলাইছে। তো আমি জানো 3 27ৰে যায় হৰণ। তো প্ৰথমতে আমি এইটো জানোৱেই, আমি 3 9 গুণ 27 যে। তো 3 9 গুণ 27, ঠিক আছে। এইবাৰো 9 3 দি যায়, আমি জানো 3 3 গুণ 9, ঠিক আছে। তো এই যে আমি উৎপাদকবিলাক ওলালো, 3টাকে যোৰা কৰিব লাগিব। এইটো চোৱা 3টা কিউব যদি কয়, ঘনমূল মানে কি? কিউব
কিউব থকা সংখ্যাবিলাক কিউব কৰা। তো এইবাৰ তিনিটাকে জোৰা কৰিব লাগিব, তিনিটাকে। আৰু স্কোৱাৰ যদি বৰ্গমূল উলিয়াব দিলে আমি দুটাকে জোৰা কৰোঁ। ঠিক আছে, তো তিনিটা হ'লে 2 3টা হ'ল, ইয়াতো 2 3টা হ'ল, ইয়াত 3 3টা হ'ল। ঠিক আছে, তো আমাক ওলাব দিছে ঘনমূল। তো আমি 1728ৰ মৌলিক উৎপাদক কেইটা কি পালো? 2 কিউব আৰু এটা 2 কিউব আৰু এটা 3 কিউব। ঠিক আছে, তো আমাক উলিয়াব দিছে ঘনমূল। তো ঘনমূলৰ চিহ্নৰ ভিতৰত লিখিম এইটো কিউব ৰুট, এইটো হ'ল ঘনমূল চিহ্ন। তো 1729 ইজুকেল, ইয়াতো আমি উৎপাদক কেইটা ঘনমূল চিহ্নৰ ভিতৰত লৈ যাব পাৰি। ঘনমূল চিহ্ন, তাৰপিছত 2 কিউব 3 কিউব। তো এইবাৰ আমি গোটেইকেইটা হোল কিউবত সোমাব পাৰোঁ। কিউব ৰুট 2 পূৰণ 2 পূৰণ 3 হোল কিউব, মানে 3টাৰ ওপৰত কিউব আছে, হোল কিউবত নিব পাৰি। তাৰপিছত এইবাৰ আমি এই গোটেইকেইটা পূৰণ কৰি দিম। 2 2 4, 4 3 12। ঠিক আছে, আৰু 12 কিউব। তো এইবাৰ ঘনমূল চিহ্নটো আৰু এইটো ভিতৰৰ কিউবটো কাট খাই যাব। তো কিমান থাকিল? 12 থাকিল। এতেকে নিৰ্ণয় ঘনমূলটো হ'ল 12। তো এনেকে তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ডাঙৰ সংখ্যাবিলাকৰ ঘনমূল উলিয়াব পাৰা। মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা। আৰু যদি বুজি পোৱা নাই, তোমালোকে আৰু এবাৰ ভিডিঅ'টো চাব পাৰা, আৰু কিবা বুজিব থাকিলে কমেণ্ট কৰিব পাৰা। ধন্যবাদ।